নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম অনিৰুদ্ধ আৰু আপোনালোকে চাই আছে ড্ৰিমাৰ, ঠিক আছে। তো সকলোকে সুপ্ৰভাতম। আজি আমাৰ তাৰিখ হৈছে ছেপ্টেম্বৰ মাহৰ 6 তাৰিখ, ঠিক আছে। আৰু এতিয়া বাজি আছে 6:30 বাজি আছে। তো আজিৰ পৰা মই এটা নতুন চেলেঞ্জ ল'বলৈ গৈ আছোঁ। সেইটো হৈছে আপোনালোকক যেনেকৈ মই BSF-HM-ৰ ফিজিকেল টেষ্টৰ সময়ত মোৰ প্ৰেক্টিছখিনি আপোনালোকক দেখাইছিলোঁ, মানে 10 দিন প্ৰেক্টিছ কৰি যেনেকৈ পাছ কৰিছিলোঁ, তেনেকৈয়ে এটা অসম্ভৱ কাম কৰিবলৈ গৈ আছোঁ। কিয়নো BSF-HM-ৰ যিটো ফিজিকেল ৰিজাল্ট সেইটো জাৰি কৰি দিছে BSF-এ 1 ছেপ্টেম্বৰৰ দিনা। আৰু কালি মই 5 ছেপ্টেম্বৰৰ দিনা এটা মক টেষ্ট লগাইছোঁ। তো নম্বৰ বেছি এটা ভাল অহা নাই। তো যিয়ে নহওক, এতিয়া আৰু আমাৰ হাতত বেছি সময় নাই, 2 মাহৰ ভিতৰত এক্সাম হৈ যাব। তো সেইবাবে মই ৰিটেন এক্সামৰ পৰা প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। তো সেই প্ৰিপেৰেশ্যনটো মানে মই কি পঢ়িম, কেনেকৈ পঢ়িম, কেতিয়া পঢ়িম, সেইটোৱে মই ভ্লগৰ নিচিনাকৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকিম, ঠিক আছে। তো ভিডিঅ'টো দেখি থাকক, লাহে লাহে সকলোখিনি বুজি পাব, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে দেখি আছে মোৰ অলৰেডি গা ধোৱা হৈ গৈছে, ফ্ৰেছ হোৱা, মানে ৰাতিপুৱাৰ যিখিনি কাম মোৰ সেইখিনি হৈ গৈছে। মানে ৰাতিপুৱা মোৰ কাম হ'ল ৰাতিপুৱা উঠিয়ে পায়খানা যোৱা, তাৰপিছত পেট চাফা কৰা, মানে পায়খানা যোৱা মানে পেট চাফা কৰা, তাৰপিছত ব্ৰাছ কৰাৰ পিছত গা ধোৱাৰ পিছত তুলসীত পানী দিয়া, আৰু তাৰপিছত হনুমান চালিচা পঢ়া, বজৰং বান পঢ়া আৰু গীতা পঢ়া, ঠিক আছে। তো এইবিলাক কৰিবলৈ মোক সময় লাগি যায় 1 ঘণ্টাৰ নিচিনা, ঠিক আছে। তো যিয়ে নহওক, সেইবিলাক তো দিনৰ ষ্টাৰ্টিঙৰ পৰা সেইবিলাক চলিয়ে থাকিব। আৰু আপোনালোকক বৰ্তমান দেখুৱাই দিব বিচাৰিছোঁ এইটো মোৰ ষ্টাডি টেবুলৰ অৱস্থা। ইয়াত মোৰ মটিভেশ্যনৰ ভিডিঅ'বিলাক, মানে স্পীচবিলাক ইয়াত দি আছিলে। আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে চাগে, নহ'লে স্ক্ৰীনশ্বট দেখাই দিম এদিন। এইটো মানে মই ঘৰখনৰ ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিব বিচাৰি আছোঁ, ঠিক আছে। টেবুলটো ইয়াত আছে, ইয়াত নকৰি এইফালে আনি দিম, ঠিক আছে, এই কোণাটোত। আৰু চেয়াৰখন সেইফালে থাকিব, আৰু সন্মুখৰ ফালে মানে টেবুলটো থাকিব। ইয়াতে যেনেকুৱা টেবুলটো দেৱালৰ লগত লাগি আছে, ইয়াতে চেয়াৰ আছিল, ইয়াত ওলটি যাব, চেয়াৰখন পিছত যাব, টেবুলখন ইয়াত আহিব, ঠিক আছে। আৰু এইটো ঘৰৰ অৱস্থা বৰ্তমান। মোক এতিয়া সকলোখিনি ঠিক কৰিব লাগিব, কিয়নো মা নাই ঘৰত, ঠিক আছে। তো ৰান্ধিব লাগিব, খাব লাগিব, আৰু লগতে পঢ়া শুনাও কৰিব লাগিব, কিয়নো 1 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, কিন্তু ষ্টাৰ্ট কৰিব পৰা নাই। মোৰ শৰীৰটো বেয়া, আপোনালোকে দেখি আছে চাগে, মই খৰাই হাতি আছোঁ, ঠিক আছে। তো যিয়ে নহওক, এতিয়া মই ঝাৰু দিম ঘৰখন, তাৰপিছত ৰন্ধা কৰিম, তাৰপিছত দেখা যাওক, ঠিক আছে। তো বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ বেছি সময় নষ্ট কৰিব নিবিচাৰোঁ। মেইন কথা যিটো কৈ দিব বিচাৰিছোঁ, আজি হ'ল 6 তাৰিখ ছেপ্টেম্বৰ মাহৰ। তো মই 26 মে'ৰ পৰা ট্ৰাই কৰি আছোঁ যে ডেইলি পঢ়া শুনা কৰিম। আৰু তাৰ ওপৰত মিষ্টাৰ লুজাৰ চেনেলত মই আপোনালোকক আপডেট দিয়া ষ্টাৰ্ট কৰিছিলোঁ প্ৰথমে ডেইলি, কিন্তু সেইটো দিব পৰা নাই। তাৰপিছত আকৌ ভাবিলোঁ উইকলি আপডেট দিম। উইকলি আপডেট দিবলৈ গৈ মই এইটো দেখিলোঁ যে মানে এনেতো পঢ়া শুনা নকৰোঁ, আৰু যদি উইকলি আপডেট দিবলৈ যাওঁ তেনেহ'লে আৰু মানে আপডেটটো দিব নালাগে, তেনেহ'লে সপ্তাহত এদিন দিম। সেইবাবে কি হয়, মানে মোৰ পঢ়া শুনাটো আৰু নহয়, আৰু মোবাইল স্ক্ৰলিং কৰি থাকোঁ, যিয়ে নহওক। তাৰপিছত আকৌ কি কৰিলোঁ, ডেইলি আপডেট দিম এই চেনেলত ষ্টাৰ্ট কৰিছিলোঁ। 1 দিন 2 দিন 3-4 দিন দি তাৰপিছত বাদ দিলোঁ। তাৰপিছত আকৌ সেই চেনেলত গ'লোঁ যে দিম বুলি, ৰিষ্টাৰ্ট কৰিম বুলি। আগষ্ট মাহৰ 1 তাৰিখত ভিডিঅ' দিছিলোঁ, তাৰপিছত আৰু এটাও ভিডিঅ' দিয়া নাই সেই মিষ্টাৰ লুজাৰ চেনেলত। আৰু এই চেনেলততো ভিডিঅ' দি আছোঁ তথাপিও, যে নহয় ৰিষ্টাৰ্ট হ'ব, গেট ৰেডি টু ফাইট, বিকাম এ ষ্ট্ৰং মেন চেলেঞ্জ, নহয় আছাম পুলিচ ল'ম, এনেকুৱা ভিডিঅ' দি আছোঁ। তো যিয়ে নহওক, মেইন কথাটো হ'ল এতিয়া আৰু BSF-HM-ৰ ৰিটেনৰ বেছি সময় নাই, 2 মাহৰ নিচিনা সময় আছে। তো 2 মাহ আমি ধৰিব নোৱাৰোঁ, কিয়নো আমাৰ মেইনলি এক্সামটো মানে দেখক, দুৰ্গা পূজা আহি গৈছে। দুৰ্গা পূজাটো অক্টোবৰ মাহৰ ফাৰ্ষ্টতে শেষ হৈ যাব। তাৰপিছত অক্টোবৰ মাহৰ 20 তাৰিখত দিৱালী আছে, ঠিক আছে, কালী পূজা। আৰু এই দুৰ্গা পূজা আৰু কালী পূজাৰ মাজত এক্সাম একেবাৰে সম্ভৱ নহয়। আৰু হ'বলৈ যদিও হয় খুব সম্ভৱ সোনকালে, তথাপিও অক্টোবৰ মাহ, ঠিক আছে। তেনেহ'লে এই মাহত আমাৰ আজি 6 তাৰিখ, তো এই মাহত এতিয়াও আমাৰ 25 দিন হাতত আছে। আৰু সেই মাহৰো আমি 10 দিন বাদ দিওঁ, যে 21 তাৰিখৰ পৰাও যদি এক্সাম হয় তেনেহ'লে 20 দিন আৰু 25 দিন 45 দিন আমি পাই আছোঁ। তো 45 ডেইজৰ পঢ়ি কি HCM পাছ কৰা যাব? সম্ভৱ নহয়, মই জানো।
কিয়নো মই যিটো দেখি আছোঁ মানে 90, 80 এনেকুৱা নাম্বাৰ লৈ আছে, ঠিক আছে। কিয়নো ইয়াত GKGS নাই নহয়। মোৰ ষ্ট্ৰেটেজি ভিডিঅ' মই মোৰ মেইন চেনেল যিটো মতলব নতুন চেনেল ক্ৰিয়েট কৰিছোঁ হেয়াৰ টু উইন, তাত মানে মই ষ্ট্ৰেটেজি ভিডিঅ' দি দিছোঁ, আপোনালোকে গৈ দেখিব পাৰে, স্ক্ৰীনশ্বটটো ইয়াত দি দিম। তো যিয়ে নহওক, ৰানিংটো যেনেকুৱা 10 দিন ৰানিং কৰি পাছ কৰিছোঁ, তেনেকুৱাই এটা আশাৰে মানে 45 দিন পঢ়ি দেখা যাওক, মানে ফাইনেল মেৰিট লিষ্টত নাম নাহিব চাগে, কিন্তু তথাপিও মানে টাইপিঙত নামটো আনিব পাৰোঁ নে নাই। টাইপিঙত নামটো আনিলে তেনেহ'লে টাইপিং টেষ্টটো তাত গৈ দিলে মানে নিজৰ এটা অভিজ্ঞতা হ'ব, সেইবাবে, ঠিক আছে। তো মই পঢ়া ষ্টাৰ্ট কৰিম। আৰু নেক্সট আহি আছে দিল্লী পুলিচ কনষ্টেবল, তো একেলগে কাম হৈ যাব, চিলেবাছখিনি আগুৱাই থাকিব। কিয়নো এতিয়াওতো মই এই 5 বছৰৰ জাৰ্ণিত 21 বয়স মানে 2021ৰ পৰা ষ্টাৰ্ট কৰিছোঁ, এতিয়া 2025, তো 5 বছৰৰ হ'বই হ'ল মানে। আৰু মোৰ এজ 23 পাৰ হৈ গৈছে। তো এই 18 বছৰৰ পৰা 23 বছৰৰ বয়সৰ ভিতৰত মানে মুঠতে এই 5 বছৰত মই এতিয়াও ভালদৰে এটা ছাবজেক্টৰো চিলেবাছ কমপ্লিট কৰা নাই, ঠিক আছে। তো যিয়ে নহওক, ইমান কথা কৈ আগৰ নিচিনা মানে বকৱাছ কথা কৈ আগৰ ভিডিঅ'বিলাক যেনেকুৱা বনাইছিলোঁ এনেকুৱা বকৱাছ ভিডিঅ' এতিয়াৰ পৰা নাপাব। আজি প্ৰথম ভিডিঅ' হয়, সেইবাবে অলপ কৈ দি আছোঁ সকলো বস্তু সবিশেষে। তো এতিয়া মই আপোনালোকে দেখি আছে ৰান্না কৰি আছোঁ, ঠিক আছে। তো যিয়ে নহওক, মায়ে ঘৰত নাই। তো দিনৰ ভাগতো পঢ়া নহ'ব, দেখোঁ ৰাতি আকৌ সাৰেগামাপা ষ্টাৰ্ট হৈ আছে, আজি জি বাংলা সাৰেগামাপা। তো যিয়ে নহওক, কালি 5 তাৰিখ আছিল, ষ্টাৰ্ট কৰি দিছোঁ অলৰেডি, মক টেষ্ট এটা দিছোঁ। তাত মাৰ্ক টোক্কা মাৰিছোঁ যদিও, তথাপিও মাৰ্ক ভালে আহিছে, মোটামুটি 58 মোৰ বাবে। কিয়নো টোক্কা মাৰি ইমান নম্বৰ আহিব যে মই ভবা নাছিলোঁ। কিন্তু এনে কম্পিটিশ্যন হিচাপেতো নম্বৰ একদমেই বেয়া, এই নম্বৰত কাম নহ'ব, মই নিজেও জানো। তো এইবিলাক বকৱাছ বাদ কৰি ইমান কথা কৈ লাভ নাই, কামত কৰিব লাগিব এতিয়া। যি গৈছে সেইটো আৰু ভাবি লাভ নাই। তো আজিৰ পৰা মই মানে পঢ়া শুনা ষ্টাৰ্ট কৰি আছোঁ, ঠিক আছে। কালিৰ পৰাই ষ্টাৰ্ট কৰিছোঁ, শিক্ষক দিৱসৰ পৰা। 1 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিবলৈ কথা আছিল, কিন্তু মোৰ শৰীৰটো বেয়া, সেইবাবে ষ্টাৰ্ট কৰিব পৰা নাই। এতিয়া অলপমান সুস্থ হৈছোঁ মানে, তথাপিও ভালদৰে হাঁটিব নোৱাৰোঁ। যিয়ে নহওক, সেইবিলাকতো বাহানা আৰু মানে 1 তাৰিখৰ পৰা হোৱা নাই যদি, তথাপিও কালি ভাবিলোঁ যে মক টেষ্ট এটা দি ষ্টাৰ্ট কৰোঁ। তো কালি মক টেষ্ট দি অলৰেডি ষ্টাৰ্ট কৰি দিছোঁ। আজি ৰাতি 9:30 পৰা 9:30 পিছতো আৰু পৰা নহ'ব, মই জানো। 9:30 সাৰেগামাপা আছে, মই গান ভাল পোৱা মানুহ, তো সাৰেগামাপাতো দেখিমেই, জি বাংলা সাৰেগামাপা। তো এতিয়া ৰান্না কৰি দিনৰ ভাগত সেই ৰুমটো যে আপোনালোকক দেখালোঁ, সেইটো ছেট কৰিব লাগিব, ঠিক আছে। এই ৰুমটো ছেট কৰিব লাগিব, সকলোখিনি মই মানে ওলাই দিছোঁ, দেখি আছে, ঠিক আছে। তো যিয়ে নহওক, এতিয়া ৰান্না কৰিম, ৰান্না কৰি তাৰপিছত সিটো ঘৰটো ঠিক কৰি তাৰপিছত মই আবেলিৰ পৰা ৰাতি 9 বজালৈকে যেইকেইটা ক্লাছ পাওঁ মানে 1, 2, 3টা কৰিবৰ চেষ্টা কৰিম, ঠিক আছে। আৰু মায়ে কালি আহিব বোধহয়। তো যিয়ে নহওক, যিদিনাখন পৰা মা আহিব তাৰপিছত দিনৰ পৰা ডেইলি 5টা ক্লাছ কৰিম, ঠিক আছে। তো দেখা যাওক কণ্টিনিউ কৰিব পাৰোঁ নে নাই, ঠিক আছে। তো আশা কৰিছোঁ আপোনালোকে মোৰ এই জাৰ্ণিত ছাপোৰ্ট কৰিব বুলি। আৰু আপোনালোকে যদি কেৱল দৌৰি থাকে, পঢ়া শুনা নকৰে, তেনেহ'লে আহক একেলগে পঢ়া শুনা কৰোঁ। কিয়নো টেবুলত টাইম দিয়াটো বহুত জৰুৰী হয়, ঠিক আছে। কাৰণ আজিৰ দিনত কম্পিটিশ্যনটো বহুতে হাই হৈ গৈছে, ঠিক আছে। তো যিয়ে নহওক, আৰু বেছি জ্ঞান নিদিওঁ, দেখা হ'ব নেক্সট ভিডিঅ'লৈ। আজি কি পঢ়িছোঁ সেই ভিডিঅ'ত কালি আপডেট পাব, ডে 1ৰ আপডেট। ডে 1 নহয়, #1 মানে যেইকেইদিন পঢ়িম সেইকেইদিনৰ আপডেট দি দিম, ঠিক আছে। এই 45 দিনৰ ভিতৰত মানে ট্ৰাই কৰিম যে 40 দিন যাতে পঢ়া শুনাটো হয়, ঠিক আছে। আৰু ছানডেটো মোৰ ফাণ্ডে জানে, ছানডে মক টেষ্ট দিম, তাৰপিছত স্পেচিয়েলি উইকলি ভিডিঅ' যিটো আছে হেয়াৰ টু উইন, তাত ভিডিঅ' দিব লাগিব, সেইটো ভিডিঅ' বনাব লাগিব। তো যিয়ে নহওক, এইবিলাক হৈ থাকিব। কিন্তু সপ্তাহত 6 দিন যিটো আছে, 6 দিনত 5 × 30টা 30টাৰ পৰা 35টা ক্লাছ কৰিলেহে আমাৰ যিটো চিলেবাছ আছে সেইটো কমপ্লিট হ'ব, মই হিচাপ কৰিছোঁ। তো সেই হিচাপে আগুৱাই যাম। মানে #1 আজিৰ ভিডিঅ' যিটো আহিব, নেক্সট ভিডিঅ' কালি পাব। তো সেইটো ভিডিঅ'ত মই আপোনালোকক ষ্ট্ৰেটেজিটো ভালদৰে শ্বেয়াৰ কৰি দিম, ঠিক আছে। তো দেখা হ'ব নেক্সট এটা ভিডিঅ'লৈ। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।